हेलो फ्रेंड्स, যদি তুমি আগরে কি ছাত্র নাইবা কোনো অফিসত কোনো অফিসিয়ালি কাম কৰি আছে নাইবা কোনো কম্পিউটাৰ দোকান চলাই আছে তেনেহলে তোমালোকৰ বাবে আজিৰ এই ভিডিওটো অতিকৈ গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিওটোৰ জৰিয়তে তোমালোকক জনাবলৈ চেষ্টা কৰিম কোনো ল্যাপটপ বা কম্পিউটাৰ নোহোৱাকৈ কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ কামবিলাক তোমালোকে খুব সহজতে তোমালোকৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ কৰিবা, যেনেকুৱা ডক্স স্ক্যান, বুকস স্ক্যান, কিউআৰ স্ক্যান, ওসিআর টেক্সট, আইডি কার্ড, পাসপোর্ট সাইজ ফটো, পিডিএফ টু ইমেজ, পিডিএফ টু টেক্সট, পিডিএফ টু জিপ, ইমেজ টু পিডিএফ, টেক্সট টু পিডিএফ, add merge PDF or other docs file, split PDF, compress file, PDF adjustment, add a password and PDF file, remove password from PDF file ইত্যাদি। সো ফ্রেন্ডস সকল, আজিৰ এই ভিডিওটো তোমালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিওটোৰ জৰিয়তে তোমালোকে বহুত কিবা জানিবলৈ পাবা। সো ফ্রেন্ডস সকল, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু বলক আমি ভিডিওটো সোনকালে আৰম্ভ কৰোঁ। সো ফ্রেন্ডস সকল, এই গোটেইবিলাক কাম কৰিবলৈ মাত্ৰ তোমালোকৰ এটা মোবাইল এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব, সেইটো হ'ল ডক্স স্ক্যানাৰ। সো এই এপটো যদি তোমালোকে ডাইৰেক্টলি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা তেনেহলে কিন্তু তোমালোকে সেই এপটোৰ গোটেই অপশনবোৰ বা ফিচাৰবোৰ ইউজ কৰিব নোৱাৰিবা, কাৰণ সেইবিলাক পইচা দি কিনিব লাগিব, পেইড ভাৰ্চন হয়। সো তোমালোকে এপটোৰ সম্পূৰ্ণ আনলক বা প্ৰিমিয়াম ভাৰ্চন ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিবা সেই বিষয়ে এইটো ভিডিওৰ জৰিয়তে বিস্তাৰিত জনাম। সো প্ৰথমে এপটোত কি ফিচাৰ আছে সেইবিলাক চাই লওঁ, তাৰপিছত তোমালোকে সম্পূৰ্ণ আনলক বা প্ৰিমিয়াম ভাৰ্চন ক'ৰ পৰা ডাউনলোড কৰিবা সেই বিষয়ে জনাম। সো ফ্রেন্ডস সকল, তোমালোকে এপ্লিকেশনটো ওপেন কৰাৰ লগে লগে প্ৰথম যেটো অপশন দেখিবলৈ পাবা সেইটো হৈছে ফটো। এই ফটো অপশনটোত ক্লিক কৰি তোমালোকে যিকোনো ধৰণৰ পাসপোর্ট সাইজ ফটো খুব সহজতে বনাব পাৰিবা। সো তাৰ পাছৰ অপশনটো আছে আইডি কাৰ্ড বুলি। সো এই আইডি কাৰ্ড অপশনটোত ক্লিক কৰি তোমালোকে যিকোনো ধৰণৰ আইডি কাৰ্ড খুব সহজতে স্ক্যান কৰি ল'ব পাৰিবা। যদি আইডি কাৰ্ডৰ এটা সাইড স্ক্যান কৰিব লাগে তেনেহলে তোমালোকে প্ৰথম অপশনটোত ক্লিক কৰি স্ক্যান কৰিবা, আৰু যদি দুটা সাইড একেলগে স্ক্যান কৰিব লাগে তেনেহলে তোমালোকে সেকেন্ড অপশনটোত ক্লিক কৰি স্ক্যান কৰি ল'বা। সো তাৰ পাছত ইয়াত ডকুমেন্টস বুলি অপশন আছে, এই ডকুমেন্টস অপশনটোত ক্লিক কৰি তোমালোকে যিকোনো ধৰণৰ ডকুমেন্টস খুব সহজতে স্ক্যান কৰিব পাৰিবা, আৰু সেই স্ক্যান কৰা ফাইলটো তোমালোকে পিডিএফ লৈ বা যিকোনো ফাইললৈ সেভ কৰিব পাৰিবা। সো তাৰ পাছৰ অপশনটো হৈছে বুকস স্ক্যান। এই বুকস স্ক্যানত ক্লিক কৰি তোমালোকে যিকোনো কিতাপ খুব সহজতে অতি কম সময়ৰ ভিতৰতে স্ক্যান কৰি ল'ব পাৰিবা। সো এইটো এটা খুব দৰকাৰী অপশন, ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো খুব উপকাৰত আহিব। সো তাৰ পাছৰ অপশনটো আছে সিগনেচাৰ কিউআৰ স্ক্যান। এইটো অপশনত ক্লিক কৰি তোমালোকে সিগনেচাৰ স্ক্যান কৰি ল'ব পাৰিবা। তাৰ পাছত কিউআৰ স্ক্যান আছে, এইটো অপশনত ক্লিক কৰি তোমালোকে যিকোনো কিউআৰ স্ক্যান কৰিব পাৰিবা। সো তাৰ পাছৰ যেটো অপশন সেইটো হৈছে ওসিআর টেক্সট। এই অপশনটো অতি গুৰুত্বপূৰ্ণ অপশন, সকলোৰে বাবে এই অপশনটো অতি দৰকাৰী। সো এই অপশনটোত ক্লিক কৰি তোমালোকে যিকোনো ডকুমেন্টস বা ফটোৰ পৰা ফটো স্ক্যান কৰি তোমালোকে সেই ফটো বা ডকুমেন্টছৰ পৰা টেক্সট বিলাক কপি কৰিব পাৰিবা। সো এইটো এটা খুব দৰকাৰী অপশন। সো এই অপশনটো সকলোৰে কামত আহিব। সো তাৰ পাছত আমি অলপ বেক আহো, ইয়াত মেনু অপশনত ক্লিক কৰাৰ পাছত তোমালোকে ইয়াত পিডিএফ টুলস বুলি দেখিবলৈ পাবা। সো ইয়াত তোমালোকে দেখিবলৈ পাইছে বহুত কিবা অপশন আছে। ইয়াত তোমালোকে পিডিএফ ফাইল যদি ফটোলৈ সেভ কৰিব লাগে তেনেহলে প্ৰথম যেটো অপশন দেখিবলৈ পাইছে পিডিএফ টু ইমেজ, সেইটো অপশনত ক্লিক কৰি তোমালোকে হেয়া কৰিব পাৰিবা। তাৰ পাছত পিডিএফ টু টেক্সট, পিডিএফ ফাইল এটা টেক্সটলৈ সেভ কৰিব পাৰিবা, টেক্সট ফাইললৈ সেভ কৰিব পাৰিবা। তাৰ পাছত পিডিএফ টু জিপ ফাইল, পিডিএফ ফাইল জিপ ফাইললৈ সেভ কৰিব পাৰিবা। তাৰ পিছত ইমেজ টু পিডিএফ, যিকোনো ফটো বা ইমেজ এটা পিডিএফ লৈ সেভ কৰিব পাৰিবা। তাৰ পাছত তোমালোকে টেক্সট টু পিডিএফ, যিকোনো টেক্সট ফাইল এটা পিডিএফ লৈ সেভ কৰিব পাৰিবা। তাৰ পাছত এই এপটোৰ জৰিয়তে যিকোনো পিডিএফ ফাইল ওপেন কৰিব পাৰিবা। তাৰ পাছত ইয়াত অপশন আছে ইয়াত মাৰ্জ ফাইল, যিকোনো ফাইল তোমালোকে মাৰ্জ কৰিব পাৰিবা। যেনিবা পিডিএফ এটা খণ্ড আছে, দুটা তিনিটা পিডিএফ একেলগে লগ কৰিব লাগে, সো এই অপশনটোৰ জৰিয়তে তোমালোকে হেয়া কৰিব পাৰিবা। সো তাৰ পাছত তোমালোকে ইয়াত দেখিবলৈ পাইছে স্প্লিট পিডিএফ বুলি। এই অপশনটোত ক্লিক কৰি তোমালোকে এটা পিডিএফ খণ্ড কৰিব পাৰিবা, স্প্লিট কৰিব পাৰিবা। সো তাৰ পাছৰ অপশনটো হৈছে কম্প্ৰেছ। এই কম্প্ৰেছ অপশনটো খুব এটা দৰকাৰী অতি গুৰুত্বপূৰ্ণ এটা অপশন, এইটো সকলোৰে প্ৰয়োজন হয়। সো এইটো অপশন ইউজ কৰি তোমালোকে যিকোনো ফাইল এটাৰ এমবি কমাব বা বঢ়াব পাৰিবা। কেতিয়াবা আমি অনলাইনত কিবা কৰিবলৈ গ'লে তাত কিন্তু ম্যান্ডেটৰি ফাইল সাইজ দিয়া থাকে, যেনেকুৱা 100 কেবিৰ ওপৰত আপলোড নহয়, তেতিয়া তোমালোকে এইটো অপশন ব্যৱহাৰ কৰি তোমালোকে যিকোনো ফাইল এটাৰ এমবি কমাব পাৰিবা, তোমালোকৰ সেই ম্যান্ডেটৰি সাইজলৈ পৰিৱৰ্তন কৰিব পাৰিবা। সো তাৰ পাছৰ যেটো অপশন সেইটো হৈছে পিডিএফ পেজ এডজাষ্টমেন্ট। এই অপশনটো ক্লিক কৰি তোমালোকে যিকোনো পিডিএফ পেজ এটা এডজাষ্ট কৰিব পাৰিবা। সেই পিডিএফ পেজটোত যদি কিবা ওয়ার্ড এড কৰিব লাগে বা কিবা ওয়ার্ড ডিলিট কৰিব লাগে, এইটোৰ জৰিয়তে এই অপশনটোৰ জৰিয়তে তোমালোকে হেয়া কৰিব পাৰিবা। সো তাৰ পাছত পিডিএফ ফাইল এটা যদি তোমালোকে পাসওয়ার্ড দিব খোজা
প্ৰটেক্ট কৰিব খোজা ফাইলটো তেনেহলে তোমালোকে এই যেটো এড পাসওয়ার্ড বুলি অপশন দেখিবলৈ পাইছে হেতু অপশনত ক্লিক কৰি তোমালোকে যিকোনো পিডিএফ ফাইলত পাসওয়ার্ড লগাব পাৰে এই পাসওয়ার্ড নোহোৱাকৈ এই ফাইলটো খুলিব নোৱাৰে কোনেও সো তার পাছত তোমালোকে কোনোবা পিডিএফ ফাইলত যদি পাসওয়ার্ড বা কোনোবা ডকুমেন্টস ফাইলত যদি পাসওয়ার্ড থাকে তেনেহলে তোমালোকে এই রিমুভ পাসওয়ার্ড অপশনটোত ক্লিক কৰি সেই ফাইলৰ পৰা পাসওয়ার্ড তোমালোকে রিমুভ কৰিব পাৰিবা সো আৰু এটা গুৰুত্বপূৰ্ণ অপশন হৈছে কিউআৰ জেনাৰেটৰ এই অপশনটো ইউজ কৰি তোমালোকে নিজৰ ইচ্ছামতে যিকোনো কিউআৰ বনাব পাৰিবা ইয়াত তোমালোকে দেখিবলৈ পাইছে যিকোনো টেক্সটৰ কিউআৰ ওয়াইফাই টুইটাৰ ইনষ্টাগ্ৰাম ক্যালেন্ডাৰ ইমেইল কন্টাক্ট হোৱাটছআপ সো ইয়াৰ পৰা তোমালোকে যিকোনো ধৰণৰ কিউআৰ বনাব পাৰি নিজৰ ইচ্ছামতে সো এটো এটা খুব ভাল লগা অপশন আৰু সম্পূৰ্ণ আনলক প্ৰিমিয়াম ভাৰ্চনৰ এপটোৰ ডাউনলোড লিংক দিয়া থাকিব ডেসক্ৰিপশন বক্সৰ লিংকত ক্লিক কৰি তোমালোকে এপটো ডাউনলোড কৰি লবা সো এই এপটোত আৰু গুৰুত্বপূৰ্ণ বহুত অপশন আছে গোটেইবিলাক দেখাব গলে ভিডিওটো লম্বা হ'ব সো তোমালোকে ইনষ্টল কৰি চাই লবা কি কি অপশন আছে সো এই এপটো সকলোৰে বাবে দৰকাৰী সকলোৰে কামত আহিব সো আশা কৰিছো ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ইনফৰমেশন ৰিলেটেড ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ